মই কৰাই দিম মই 2-4 দিন চাওঁ নহলে তেওঁলোকৰ ওপৰত মাৰ্ডাৰ কেছ লগাম যিবিলাকে আন্দোলন কৰিছিল লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ কা আন্দোলনৰ প্ৰসংগৰে উত্তাল ৰাজ্যৰ ৰাজনীতি এবাৰ কাৰ বিৰুদ্ধে আন্দোলন কৰা লোকৰ বিৰুদ্ধে তৰা হ'ব গোচৰ এই ঘোষণা মুখ্যমন্ত্ৰীৰ কেৱল হিমানী নহয় তিনি গগৈ শহীদ পৰিয়ালৰ ওচৰত ক্ষমা খুজিব লাগিব আবেগৰ ৰাজনীতি নকৰো বুলি প্ৰতিশ্ৰুতি দিব লাগিব তিনি গগৈয়ে অন্যথা তিনি গগৈ লগতে কা আন্দোলনকাৰীৰ বিৰুদ্ধে ৰুজু কৰা হ'ব গোচৰ তিনি গগৈ ক্ৰমে লুৰিণজ্যোতি গগৈ অখিল গগৈ আৰু গৌৰৱ গগৈলৈ এই সাৱধান মানি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শুকুৰবাৰে শোণিতপুৰত এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ মতে কা আন্দোলন আছিল ফাঁকি আবেগৰ ৰাজনীতি কৰাৰ ফলত 5জনকৈ অসমীয়া যুৱকৰ শ্বহীদ হ'ল লগতে 4-5 দিনৰ ভিতৰত কা আন্দোলনকাৰীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হ'ব এই কথাও উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে মানুহ আহিব বুলি ক'লে এজনতো নাহিল আবেদনো মাত্ৰ এজনে কৰিছে গতিকে কা আন্দোলনটো যে এটা ফাঁকি আছিল সেই কথাটো অখিল গগৈ লুৰিণ গগৈ গৌৰৱ গগৈ এইবিলাকে মানি ল'ব লাগে আৰু শহীদসকলৰ পৰিয়ালৰ ওচৰত গৈ ক্ষমা খুজিব লাগে আৰু অসমত আবেগৰ ৰাজনীতি আৰু কেতিয়াও নকৰো বুলি প্ৰতিজ্ঞা কৰিব লাগে আৰু নহলে মই কৰাই দিম কেতিয়া মই কৰাই দিম মই 2-4 দিন চাওঁ নহলে তেওঁলোকৰ ওপৰত মাৰ্ডাৰ কেছ লগাম কাৰ ওপৰত এইবিলাক যিবিলাকে আন্দোলন কৰিছিল আনহাতে শুকুৰবাৰে কা আন্দোলনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আছু নেতা শংকৰজ্যোতি বৰুৱাই কা আন্দোলনৰ হত্যাকাৰী কোন কা আন্দোলনৰ হত্যাকাৰী মুখ্যমন্ত্ৰীগৰাকী নিজে হত্যাকাৰী তেওঁ দায়িত্ব ল'ব লাগিব তেওঁ চৰকাৰখনে দায়িত্ব ল'ব লাগিব জিপি সিঙে দায়িত্ব ল'ব লাগিব ৰাইজেতো কা আন্দোলনৰ 5গৰাকী মানুহক হত্যা কৰা নাই এখন জাতিধ্বংসী আইন আহিছে সেই আইনখন অহাৰ কাৰণে মানুহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত তাৰ ওপৰত গুলি কৰিলে কোনে চৰকাৰী যন্ত্ৰই গুলি কৰিলে পুলিচে গুলি কৰিলে গতিকে সেই পুলিচসকলক বিচাৰি উলিয়াওক শাস্তি উলিয়াওক আৰু পাৰিলে নিজৰ ওপৰত এটা গোচৰ ৰুজু কৰি লওক তেওঁলোকে News Desk Report, The News Plus.